স্বাৱলম্বিতাৰ নিদৰ্শন এজন শিক্ষিত যুৱকৰ কাঠফুলাৰ খেতিৰে আত্মনিৰ্ভৰশীল যুৱকজন নলবাৰীৰ বৰবজাৰৰ হেমন্ত নাথ যেটো সময়ত শিক্ষিত যুৱক যুৱতীয়ে চাকৰি নাপায় বহিৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে শিক্ষিত হেমন্ত নাথে বহিৰাজ্যলৈ নগৈ চৰকাৰী চাকৰিৰ পাছত দৌৰি হাবাথুৰি নাখাই নিজাববীয়াকৈ কিবা এটা কৰাৰ মন লৈছিল নিজে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছিল তেওঁ অসমতে থাকি প্ৰথমে 50টা কাঠফুলাৰে খেতি কৰি স্বাৱলম্বী হৈছে এতিয়া নলবাৰী এই যুৱকজন কেঁচা আৰু শুকান দুয়োটা প্ৰজাতিৰে কাঠফুলা উৎপাদন কৰে নলবাৰী বৰবজাৰৰ এই যুৱকজনে বৰবজাৰৰ যুৱক হেমন্ত এতিয়া আদৰ্শ হৈ পৰিছে আন 10 জনৰ বাবে বৰবজাৰ হেমন্ত নাথ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰগতিশীল কাঠফুলা উৎপাদক তেওঁ 2012 চনৰ পৰাই নিজৰ জন্মগাঁও বৰবজাৰতে কাঠফুলা উৎপাদন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ উৎপাদিত কাঠফুলা ৰপ্তানি কৰিছে যুৱকজনে ভূটানৰ বজাৰত যথেষ্ট চাহিদা আছে কাঠফুলাৰ নিজা ববিয়াকৈ তেওঁ ভূটানলৈ ৰপ্তানি কৰি আহিছে কাঠফুলা বিদেশৰ বজাৰত হেমন্তৰ ফাৰ্মত উৎপাদিত কাঠফুলাই খলকনি তুলিছে হেমন্তই মাহেকত উপাৰ্জন কৰিছে লক্ষাধিক টকা হেমন্ত নাথে গঢ় দিয়া কাঠফু নামৰ কাঠফুলা ব্ৰেণ্ডৰ আছে এখন লাভজনক বজাৰ প্ৰতিদিনে 1 কুইণ্টেলৰ পৰা 120 কেজিলৈকে কাঠফুলা উৎপাদন কৰা হয় হেমন্তৰ ফাৰ্মত তেওঁ এই ফাৰ্মখনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে সংস্থাপন দিছে আন 10 জনকো ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো যুৱকজনৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও পৰিদৰ্শন কৰে হেমন্ত নাথৰ কাঠফুলাৰ ফাৰ্মখন বছৰি 50 লক্ষাধিক টকাৰ কাঠফুলা ৰপ্তানি কৰে হেমন্ত নাথে কাঠফু স্বত্বাধিকাৰী হেমন্ত নাথে কয় যে যদি উন্নতি কৰিব মন আছে তেন্তে নিজৰ বুদ্ধিৰে যিকোনো খেতি কৰি বা ব্যৱসায় কৰিও স্বাৱলম্বী হ'ব পাৰি অসমৰ বহু যুৱক যুৱতীয়ে কাঠফুলা খেতিৰ ব্যৱসায় কৰিও স্বাৱলম্বী হ'ব পাৰিব ইয়াত পুঁজিৰো বেছি প্ৰয়োজন নহয় কেৱল প্ৰশিক্ষণ আৰু সঠিক যত্নৰহে প্ৰয়োজন নমস্কাৰ মই হেমন্ত নাথ মই এজন মাছৰুম এণ্টাৰপ্ৰেনিয়ৰ হয় মই 2012 মানৰ পৰা মাছৰুমৰ কাম কৰি আছোঁ এতিয়া প্ৰথম 50টামান বেগেদি আৰম্ভ কৰিছিলোঁ এতিয়া অলপ অলপকৈ কৰি ফাৰ্মখন অলপ বহল হ'ল আমাৰ ব্ৰেণ্ড এটা আমি ব্ৰেণ্ড বনাইছোঁ ট্ৰেডমাৰ্ক হৈ ৰেজিষ্টাৰ্ড হৈছে আমাৰ কাঠফু নাম দিছোঁ কাঠফুলাৰ পৰা কাঠফু পাইছোঁ আৰু আমাৰ কোম্পানী হৈছে LLP বনাইছোঁ আমাৰ বেংচা অৰ্গেনিক্স আমি এতিয়া ফ'কাছ কৰি আছোঁ খেতি যিটো আৰু কেঁচা মাছৰুমৰ ওপৰতে ফ'কাছ কৰি আছোঁ হয় আমি কেঁচাটো বেছি বনাই আছোঁ আমাৰ শুকানৰ কাৰণে আমাৰ ড্ৰায়াৰ মেচিনবিলাকো আছে প্ৰচেছিঙৰ ব্ৰেণ্ডটো বনাই লৈছোঁ আমি কেঁচা মাছৰুমৰ যি উৎপাদন বুলি ক'ব যাওঁ আমি ডেইলি 1 কুইণ্টেলৰ পৰা 120 কেজি 30 কেজি আমাৰ এনেকুৱা প্ৰডাকশ্যন হয় সেই হিচাপে আমাৰ 50-60 লাখমান টকাৰ আমি কেঁচাই শুকানে লোকেল বেচা কিনা কৰোঁ আমি ক'ব খোজোঁ যে মাছৰুম এটা বহুত ভাল খেতি আৰু নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনি একচেপ্ট কৰিব পাৰে কাৰণ কিয় আগৰ দিনৰ খেতি বুলি পৰম্পৰাগত যিবিলাক খেতি আছিল ধান খেতি বা বেলেগ খেতি পথাৰত যাব লাগে জোক বোকা পানী বহুত অসুবিধা পায় টান পায় এটা কিন্তু এতিয়া লাষ্ট যোৱা সপ্তাহতো মই ভট্টদেৱ ইউনিভাৰ্চিটিৰ লগতো জড়িত হৈছে বহুত 4th চেমৰ ল'ৰা ছোৱালীবিলাকে ইণ্টাৰ্ণশ্বিপ কৰাৰ কাৰণে আহি আছে ইয়াত তো বহুত উৎসাহিত দেখা পাইছোঁ নতুন চামক আৰু মই ক'ব খোজোঁ যে বহুত ভাল খেতি ভালকৈ আগবাঢ়িব পাৰে আৰু মাছৰুমটোক আমি বিশ্ব বজাৰলৈকে লৈ যাব পাৰোঁ এইটো সংস্থাপনৰ এটা ভাল খেতি বুলি ল'ব পাৰোঁ আমি নলবাৰীৰ পৰা কালিন্দ কুমাৰ বৰ্মনৰ ৰিপৰ্ট নেশ্যন এনি